অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ অৰুণোদয় আঁচনি পইচাসমূহ বন্ধ হৈ গৈছে, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই, যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই, এইবাৰ অৰুণোদয় আঁচনি এপ্লিকেশ্যন কৰিছিল, বৰ্তমান কিন্তু সেইসকলক অৰুণোদয় আঁচনিৰ চেক বিতৰণ কৰি আছে। বহুতে কিন্তু অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো এতিয়া লাভ কৰিলে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে বা যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰে, বৰ্তমান সেইসকলে 9,000 টকাৰ চেক লাভ কৰি আছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে 9,000 টকাৰ চেকটো লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে কি কৰিলে আপোনালোকে 9,000 টকাৰ চেকটো লাভ কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। ইতিমধ্যে কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট প্ৰকাশ হৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল ইলেকশ্যনৰ আগত আৰু অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই, এতিয়া কিন্তু এটা অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো ক'ত পাব বা ক'ত আপোনালোকে লিষ্টটো চাই চাব লাগিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, চাই লওক। এতিয়া কিন্তু লিষ্টটো আপোনালোকে কিন্তু লিষ্টটো অনলাইনত নাপাব। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে লিষ্টটো চাবলৈ হ'লে যিটো আপোনালোকৰ ব্লক আছে তাত কিন্তু আপোনালোকে যাব লাগিব। ইতিমধ্যে কিন্তু লিষ্টটো প্ৰকাশ হৈ গৈছে। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আপোনালোকে অতি সোনকালে আপোনালোকৰ ব্লকত যাই লিষ্টটো চেক কৰিব লাগিব। আৰু তাত যিটো আপোনালোকে ফোন নম্বৰ দিছে, যদি আপোনালোকৰ ফোন নম্বৰটো চালু আছে তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত কল আহিব। বহুতৰে কিন্তু মোবাইল নম্বৰত কল আহি আছে যে আপোনালোকৰ নামটো চিলেকশ্যন হৈছে, আপোনালোকে ইয়াত আহি ব্লকত আহি আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লৈ যাওক। যিসকলৰ ফোন নম্বৰ আছে সেইসকলৰ যিহেতু বৰ্তমান কল আহি আছে, সেইকাৰণে আপোনালোকে বৰ্তমান যিকোনো কল আহিলে আপোনালোকে কলটো তুলিব। আৰু যদি আপোনালোকৰ ফোন নম্বৰ কাৰোবাৰ দিছে বা আপোনালোকে নাজানে তেনেহ'লে আপোনালোকে ব্লকত যাই লিষ্টটো চেক কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে, বৰ্তমান কিন্তু সেইবোৰক অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো বৰ্তমান বিতৰণ কৰি আছে আৰু কিন্তু একাউণ্টত পইচাটো নোসোমাব। এতিয়া আপোনালোক অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেক কিন্তু এতিয়া আপোনালোকে লাভ কৰিব। এতিয়া কিন্তু আৰু আপোনালোকৰ একাউণ্টত অট'মেটিকলি অৰুণোদয় আঁচনি পইচা 9,000 টকা নোসোমায়। যিসকলৰ নাম বৰ্তমান চিলেকশ্যন হৈ আছে, বৰ্তমান কিন্তু সেইবোৰক অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো বিতৰণ কৰি আছে। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে।